এই ভিডিঅ'টোত তোমালোকক শিকাম ফ্লোট স্লাইড ফ্ৰিজ কেনেকৈ কৰিব লাগে আৰু কেতিয়া কৰিব লাগে আৰু কেনেকুৱা কাৰণত কোনটো ইউজ কৰিব লাগে। দোসা কাউন্সেলিঙত বাৰু বৰ্তমান চইচ ফিলিং চলি আছে জুন 10 পৰা জুন 20 লৈ। পিছত মক সিট এলোকেশ্যন হ'ব, তোমালোকক দেখুৱাই দিব কোনখন কলেজত কোনটো ব্ৰাঞ্চ পোৱাৰ চান্স আছে তাকে দেখুৱাব। পিছত ৰাউণ্ড 1 সিট এলোকেশ্যন হ'ব, তাতেহে তোমালোকে এডমিশ্যন ল'ব পাৰিবা সিট পালে। প্ৰথমতে চইচ ফিলিং কৰি ল'বা। পিছত যেতিয়া কাউন্সেলিঙত সিট অফাৰ কৰিব তেতিয়া তোমালোকে সেইখিনি অপশ্যন ইউজ কৰিবা। যেতিয়া তোমালোকে এখন কলেজত এটা ব্ৰাঞ্চ পাবা আৰু ব্ৰাঞ্চটো তোমালোকৰ পছন্দ হোৱা নাই, পোৱা ব্ৰাঞ্চটো এৰি দিব খোজা নাই আৰু ৱেইট কৰিব খুজিছা ওপৰৰ ব্ৰাঞ্চবোৰৰ বাবে, ইউজ কৰিবা। যেতিয়া তোমালোকে এটা ব্ৰাঞ্চ পাইছা আৰু সেইখন কলেজতে ওপৰৰ ব্ৰাঞ্চ পাব বিচাৰিছা, প্লিজ ইউজ কৰিবা যেতিয়া তোমালোকৰ পোৱা ব্ৰাঞ্চটো পছন্দ হৈছে। তোমালোকে ফটোৰ পিছত শ্লাইডৰ পিছত ফ্ৰিজ ইউজ কৰিব পাৰিবা, কিন্তু তাৰ উল্টাটো কৰিব নোৱাৰা। তোমালোকৰ ব্ৰাঞ্চ পছন্দ হৈছে, সিটৰ ফি দিবা, ডকুমেণ্টছবোৰ আপলোড কৰিবা আৰু সিটটো লৈ ল'বা। মোৰ ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।